কৃষ্ণ শংকৰ গুৰু সমস্ত বৈষ্ণৱ বৃন্দলৈ মই সেৱা জনাই মহন্ত বীৰেশ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা এই ভাগ নম্বৰ একাধিক্ৰমে আহি 141 নম্বৰ ভাগত উপনীত হৈছোঁ। সেই সাধু সমস্ত আজি আমি 141 নম্বৰ এই ভাগত আপোনালোকৰ আগত আমি নামঘোষা পুথিৰ উপদেশৰ 460 আৰু 461 নম্বৰ ঘোষা নম্বৰ আমি আপোনালোকৰ আগত ব্যাখ্যা কৰিম। গতিকে সাধু সমস্তই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণৰূপে চাব। ভিডিঅ'টো সম্পূৰ্ণকৈ স্ক্ৰিপ্ট নকৰাকৈ চাব। চোৱাৰ অন্তত লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলৰ দৰ্শক যিসকল, সেই দৰ্শকৰ প্ৰতি মোৰ অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আগন্তুক আমাৰ ভিডিঅ'সমূহ তাৎক্ষণিক ৰূপে পাব। শেষ সাধু সমস্ত আহোঁ তেন্তে আজি ভাগৰ ঘোষা নম্বৰ কৃষ্ণ। ৰাম কৃষ্ণ নামে ৰখে চিত্ত কভি যাও বোলা ৰাম কৃষ্ণ হৰি তেজি লাজ ভাব বোলা ৰাম কৃষ্ণ হৰি তেজি লাজ ভাব। মহাপুৰুষ শ্ৰী মাধৱদেৱে আমাৰ চিত্ত মন এই ৰাম নামৰ ৰসত ডুব গৈ তিয়াবলৈ বুলি কৈছে। ভিজোৱা অৰ্থাৎ তিয়াই যোৱা। যেনেদৰে আমি পথাৰত খেতি কৰিবৰ কাৰণে তাৰ আগত আমি কি কৰা হয়? কঠীয়া পৰা হয়। কঠীয়া তলিখন ভালদৰে চহাই আমি তাত বোকা দিয়া হয়। বোকা দিয়াৰ পিছত আমি সেই বীজ তাত ৰোপণ সিঁচা হয় আৰু পৰৱৰ্তী কালত সেই কঠীয়াসমূহ আমি তাৰ পৰা তুলি পুনৰ বোকা দিয়া মাটিত ৰোৱা হয়। তদ্ৰূপ আপোনাৰ চিত্ত, আপুনি ঈশ্বৰৰ শৰণাপন্ন হৈ ঈশ্বৰৰ নামত ৰতি প্ৰীতি কৰি ঈশ্বৰক পাবৰ কাৰণে কি কৰিব লাগিব? নিজৰ চিত্ত মন সম্পূৰ্ণ নামৰ ৰসত ডুবাব লাগিব। সেই নাম ৰসত যিজনে নিজক ডুবাই দিলে তেওঁহে ঈশ্বৰ প্ৰাপ্তি গৰাকী হয়। এই ৰাম নামৰ ৰসত ডুবাবৰ কাৰণে নিজক কেনেদৰে প্ৰস্তুত কৰিব লাগিব? যে কোনো ভয়, শংকা, কুণ্ঠাবোধ আমি লাজ কৰিব নালাগে। ঈশ্বৰৰ নাম ল'বলৈ মানুহে ভয়, লাজ, কুণ্ঠাবোধ কৰিব নালাগে। আমি ঈশ্বৰৰ নাম ল'বলৈ ভয়, লাজ, কুণ্ঠাবোধ কৰিছোঁ, কিন্তু আমাৰ বাকীখিনি যিখিনি লাজ
সম্বৰণ কৰিব লাগে, কিন্তু সেই লাজক আমি বজাৰত অনায়াসে প্ৰদৰ্শন কৰিবলৈ কোনো লাজ বা ভয় কুণ্ঠাবোধ আমি নকৰোঁ। কিন্তু সেইটো নহয়, সেই নিজৰ লাজ সম্বৰণ কৰাটো প্ৰধান দায়িত্ব। সন্মান ৰক্ষাটো নিজৰ হাতত। সন্মান আপোনাৰ হাততে আছে আৰু সন্মান আপোনাৰ হাতৰ পৰাই আপুনি বিনাশ কৰিছে। এই ঈশ্বৰৰ নাম তদ্ৰূপ ঈশ্বৰক পাবৰ কাৰণে আপুনি আনৰ কথা শুনিলে নহ'ব, আপোনাৰ নিজৰ মনটো দৃঢ় কৰিব লাগিব। আপুনি সাধু সংগত যাবই লাগিব আৰু সৎগুৰুৰ চৰণত আশ্ৰয় লৈ সন্ত মহন্তৰ উপদেশৰ মতেহে আপুনি ঈশ্বৰ পাব পাৰিব। আৰু সেই নামতেই সৰ্বক্ষণ ৰতি পিতি কৰি কোনো লাজ ভয় নকৰি কেৱল ঈশ্বৰৰ নাম খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ৰাস্তাত গৈ থাকোঁতে বাৰীত কাম কৰি থাকোঁতে আপুনি জীৱনৰ যিখিনি পাৰ্থিৱ কৰ্ম কৰিছে, সেই কৰ্মসমূহ কৰিবলৈ যাওঁতেও আপুনি ঈশ্বৰক সমস্ত অৰ্পণ কৰি যেতিয়া কাম কৰিব, সেই কৰ্ম সফলান্বিত হ'ব। কৃষ্ণ। আহক আমি ঘোষা নম্বৰ 461লৈ। ৰাম কৃষ্ণ নামেহে স্বধৰ্ম ভৈল যাৰ, যমকাল মায়াৰ গুচিল অধিকাৰ। ৰাম যমকাল মায়াৰ গুচিল অধিকাৰ। যিজনে ঈশ্বৰৰ শৰণাপন্ন হৈ চিত্ত মন কায় মনো বাক্যে সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ চৰণৰ শৰণাপন্ন হৈ কেৱল ঈশ্বৰকেই সত্য মানি সৰ্ব কৰ্ম কৰিবলৈ যাওঁতে পাৰ্থিৱ জগতৰ কৰ্মসমূহৰ লগতেই গতি থকাৰ আত্মাত ঈশ্বৰৰ গুণ যশ কীৰ্তন কৰিলে, সেইজনৰ কথা কৈছে ৰাম কৃষ্ণ নামেহে স্বধৰ্ম। সেই বোলে মনুষ্য লোকৰ স্বধৰ্ম বুলি ক'বলৈ গ'লে নিজৰ ধৰ্ম সেয়াই। কিয়নো আমি কৈ আহিছো, আমি দিহা নামৰ সুৰত গাই আহিছো, আই গৰ্ভত থাকোঁতে হৰি ভজিছিলো, মনুষ্য জনম পাবলৈ। যে আই গৰ্ভত আমি যেতিয়া আছিলো, ঈশ্বৰক চিন্তা কৰিছিলো, মোক প্ৰভু মনুষ্য ৰূপে জনম দিয়ক আৰু আমি গৈ আপোনাৰ গুণ যশ কীৰ্তন কৰিম। কিয়নো ব্ৰহ্মাণ্ডত যিমান জীৱ, এই 84 লক্ষ যোনি আমি জন্ম হৈ আহিছো, সেই যোনিসমূহত পৰিভ্ৰমণ যিমানে কৰিছে আপুনি বা মই, এই সমস্তই হৰি কীৰ্তন কৰিব নোৱাৰে। হৰি কীৰ্তন কেৱল কৰিবলৈ সৌভাগ্য হয় জীৱশ্ৰেষ্ঠ মনুষ্য। সেইটো কাৰণে আমি সেই সমূহ নৰক যোনিত থকাৰ পিছত মুক্তিৰ অৰ্থে আমি মনুষ্য জনম পাবৰ কাৰণে সাধি আহিছো। না কি আমি পাৰ্থিৱ বিষয়ৰ সুখ ভোগ, আমি যে মনুষ্য যোনিত গৈ আমি সুখ ভৰিম, আমি একো হন কোটি টকীয়া আমি কাৰ কিনিম, তাত ঘূৰিম, আমি বাংলোৰ বনাম, সেই বাংলোত আমি ৰুমে ৰুমে AC লগাই আমি সেই আনন্দ, সেইটো আমি বিচৰা নাছিলোঁ। আমাৰ চিন্তা আছিল যে মনুষ্য জীৱৰ শ্ৰেষ্ঠ মনুষ্যহে ঈশ্বৰৰ ভজনা কৰিব পাৰে। সেই মনুষ্য জনম আপুনি আমাক দিয়ক, আমি সেই জনম পাই আপোনাৰ চৰণত সৰ্বক্ষণ সেৱা ভজনা কৰি
সেই শপত খাই আহিছোঁ। সেইফালৰ পৰা ক'বলৈ গ'লে যে ৰামকৃষ্ণ নামকে স্বধৰ্ম আমাৰ নিজৰ ধৰ্ম, সেইটোহে আমাৰ নিজৰ ধৰ্ম বুলি ক'বলৈ গ'লে মনুষ্য জাতিৰ বুজাইছে, মনুষ্য জাতিৰ নিজ ধৰ্ম ঈশ্বৰ সাধনা ভজনা কৰা, ইয়াত আন একো নাই। এতিয়া সেই স্বধৰ্ম যে স্বধৰ্মক চিনি পালে আৰু স্বধৰ্মক চিনি পাই সেই স্বধৰ্মক কৰ্ম কৰিলে, সেই কামসমূহ কৰিলে, তেতিয়াহ'লে কি কয়, তেওঁক বোলে যম কাল মায়াই চুব নোৱাৰে। কোন? যম। যম কোন? যমৰ দেৱান। সৃষ্টিখন ৰচনা কৰিবলৈ যাওঁতে কি কৰিছে? তিনিজনক দায়িত্ব দিছে, ব্ৰহ্মা বিষ্ণু মহেশ। ব্ৰহ্মাই স্বজন কৰিলে আৰু বিষ্ণুৰূপে পালন সংহাৰ কৰিবলৈ শিৱ মহাদেৱক দায়িত্ব অৰ্পণ কৰিলে। ইয়াৰ পিছতো কিন্তু যম ৰজাক দায়িত্ব দিছে যে যিসকলে যমৰ দায়িত্ব কৰ্ম কি? যিসকলে ঈশ্বৰক ভজনা নকৰিব, ঈশ্বৰৰ কৰ্ম নকৰিব, ঈশ্বৰৰ অবিহনে আন শুদ্ধ দেৱতা উপদেৱতাক ভজনা কৰি এই মনুষ্য জনম বিফলে নিব, স্বধৰ্ম যিজনে নকৰিলে সেইজনক ধৰি বান্ধি যম দূতে উগ্ৰ শাস্তি দিয়া। এতিয়া সেই যমৰ যান্ত্ৰণাৰ ভাগি নহয়, যিজনে স্বধৰ্মক বুজি পালে সেইজনে কোনো কালে যমৰ অধিকাৰী নহয়। কাল কোন? কাল যে সেইজনে পৰম ব্ৰহ্ম ঈশ্বৰৰ আন এটা ৰূপ হৈছে কাল। কাল ৰূপে ঈশ্বৰে সেই ঈশ্বৰ বিমুখ, ঈশ্বৰৰ বিপৰীত কৰ্ম কৰা সকলক কাল ৰূপে তেওঁ কি কৰে? উগ্ৰ শাস্তি দি নৰক যোনিত দমন কৰি ৰখায়। সেইজনক কোনো কালে ঊৰ্ধ্বমুখী হ'ব নিদিয়ে, যিজনে ঈশ্বৰৰ কৰ্ম নকৰিলে। এতিয়া বহুতে কয় যে ঈশ্বৰৰ নাম গাই থাকিলে খাবলৈ পাম নেকি? চব জ্ঞানৱন্তজনৰ সেইটো ভাৰ্চন নহয়। ভাৰ্চন এইটোৱেই, ঈশ্বৰে কোৱা নাই যে তুমি পাৰ্থিৱ জগতৰ তুমি জীৱিকাৰ নিমিত্তে যিখিনি কৰিবলগীয়া কৰ্তব্যখিনি তুমি নকৰি কেৱল বোলে গোসাঁই ঘৰত সোমাই তুমি ভুৰতাল লৈ তুমি নামকেই গাই থাকা, এইটো কোৱা নহয়। সেইটো হয়তো দেখাচাৰী হ'ব পাৰে, কিন্তু আধ্যাত্মিক দিশত হৃদয়ত ঈশ্বৰ কৃষ্ণৰ নাম লোৱাৰ কথা কৈছে। আমি ঘোষাখনলৈ যাওঁচোন বাৰু। মাধৱ পুৰুষে কৈছে, হৰিনাম কীৰ্তনত নাহি কাল দেশপাত্ৰ নিয়ম সংযম একো বিধি। কীৰ্তন, সেইটো কীৰ্তনৰ কথা কৈছে, যে ইয়াত নাই প্ৰসংগৰ কথা কোৱা নাই। প্ৰণালীবদ্ধ হিচাপে যি আমাৰ সমাজ পৰম্পৰা যিখিনি আমাক দেখাই থৈ গৈছে শ্ৰীমন্ত শংকৰদেৱে, সেই বোলে গুৰু ঘৰত বা নামঘৰত সিংহাসনৰ সন্মুখত বহি নাম গাই থকাটো কথা কোৱা নাই। সেইটো তোমাৰ কৰিবই লাগিব। নিত্য নৈমিত্তিক তুমি ৰাতিপুৱা কৰা সন্ধ্যা কৰা এইটো কৰে। কোনোবাই চাৰি প্ৰসংগ কৰিছে, তেওঁ নিজস্ব, তেওঁতো পূৰ্ণ, তেওঁ নামৰ মহাজন হৈছে। কিন্তু নামৰ মহাজন এইটো হ'ল যে আমি নামৰ মহাজন হ'ম, কিন্তু কেনেকৈ? আমি ঈশ্বৰৰ শৰণ ললোৱাৰ আমি ভাগত ব্যাখ্যা কৰি ঘূৰি ফুৰিছোঁ বোলে আমি নামৰ মহাজন। সেই দ্বাৰাই নহ'ব নামৰ মহাজন। নামৰ মহাজন হ'বলৈ বেলেগ পন্থ আছে। সেই উপায় কৰিছে নাই? ভাগৱতৰ ব্যাখ্যাটো আজিকালি বাটে পোৱালি দিয়াৰ দৰে এমুখা হ'ল। সমস্ত বস্তাই বস্তাই বোলে মোনে মোনে ওলাব, কুইণ্টেলে ওলাব ভাগৱত ব্যাখ্যাকাৰ। কিন্তু সেই ব্যাখ্যাকাৰসকলে নিজৰ কৰ্মটো পালন কৰিছে নাই, সেইটোহে প্ৰথম কথা লাগিব। তেখেতলোকে যিসকলে, আমি আপোনাৰ খবৰ আগত গৈ আছোঁ, এই ভাগৱত ধৰ্মখিনি আমি পালন কৰিছোঁ নাই, সেইটো প্ৰথম লক্ষণীয় বিষয়। উপদেশতকৈ আৰ্হি ভাল। আনক দিয়াৰ আগতে আমি নিজেই সেইখিনি কৰিব লাগিব। নকৰিলে ভাগৱত ধৰ্ম পালন কৰা নহ'ব, বা তেওঁ যম আৰু কালৰ আৰু মায়াৰ পাশ
বশত তেওঁ আবদ্ধ হৈ আছে। সেইটোকে হৈছে তেওঁ মায়াৰ পৰা আঁতৰিব পৰা নাই। মায়া কি? যে মোক আসন লাগে, মোক সন্মান লাগে, মোক মান লাগে, এইখিনিৰ পৰা। এই হৈছে মায়া। তেওঁ ভকতজনৰ সেইখিনি নাথাকে। ভকতজনৰ বস্ত্ৰৰ অলংকাৰৰ ওপৰতো আকৃষ্ট নাথাকে। কিন্তু আমাৰ ভকতে পিন্ধিব লাগিব আমি পাটৰ চেলেং, পাটৰ গামোচা। সেই ভকতজনৰ সেইখিনি আৰু সেইখিনি লালিত নহয়। তেওঁক যে আমি 3 বস্ত্ৰ ধাৰণ কৰিব লাগে, কিন্তু তেওঁ সেইখিনি ৰূপত নাযায়। সেই মায়াখিনিৰ পৰা তেওঁ আঁচনি গুচি কি কৈছে? যম কাল মায়াৰ তাত কিঞ্চিতো প্ৰৱেশ নহয়। তেওঁ কেৱল পূৰ্ণ ব্ৰহ্মৰ অধিকাৰী হয়। কৃষ্ণ। সেই সাধু সমস্ত আমি আজি এই ভাগ নম্বৰ ইয়াতে সামৰিছোঁ। পুনৰ লগ পাম। আগন্তুক আমি ভাগ নম্বৰ 142 সন্তোষ নকৰি পুনৰ লগ পাম আগন্তুক 142 নম্বৰ খণ্ডত। কৃষ্ণ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।